মই বৰ্তমান উপস্থিত ওদালগুৰি তামোলপুৰ পথৰ এয়া হৈছে ডিমাকুচি আৰু ডিমাকুচি আৰক্ষী থানাৰ সন্মুখত থকা এখন প্ৰকাণ্ড এখন গছ আৰু এই কেমেৰা পাৰ্চন খোৱাই এই গছজোপা দেখুৱাব আজি প্ৰায় 2 বছৰৰ পৰা এইদৰে বিপদসংকুলভাৱে এই গছডাল ইতিমধ্যে সম্পূৰ্ণৰূপে শুকাই অন্য এটা গছত ইতিমধ্যে ওলমি থকা দেখিবলৈ পোৱা গৈছে আৰু আচলতে এটা কথা ক'ব লাগিব ওদালগুৰি তামোলপুৰ পথৰ এই ডিমাকুচি থানাৰ সন্মুখত থকা এইখন গছ যি এইফালে পিপল গছ আছে আৰু অন্য গছো আছে আচলতে এই বৰ্তমান খৰাং বতৰ ইতিমধ্যে আৰম্ভ হৈছে গৰমৰ দিন এই অঞ্চলৰ গয়াই হওক বা অন্য পথযাত্ৰীয়ে হওক বা যান বাহনৰ বহু গৰাকীয়ে হওক তেওঁলোকে আহি এই গছৰ তলতে তেওঁলোকে জিৰণি লয় ইয়াত এই যান দেখুৱাইছো ইতিমধ্যে বহু কেইখন যান বাহন ইয়াত আছিলে কিন্তু আমি দেখাই দিয়াৰ পিছতে তেওঁলোকে এই ঠাইৰ পৰা যান বাহনসমূহ অন্য ঠাইলৈ তেওঁলোকে লৈ যোৱা পৰিলক্ষিত হৈছে আচলতে এই ক্ষেত্ৰত যে যিকোনো মুহূৰ্তত বিপদ ঘটিব পাৰে যিকোনো মুহূৰ্তত যে মৃত্যুৰ মুখত পৰিব পাৰে এয়াই কিন্তু ছবিয়ে আপোনালোকে নুই কৰিব নোৱাৰি গতিকে আমাৰ ওচৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ সভাপতি বাবুল পাইক ডাঙৰীয়া আছে আমি পোনপটীয়াকৈ ইতিমধ্যে তেওঁ আমাৰ ইয়াতে আছে গতিকে আমি জানিব খুজিম ওদালগুৰিৰ তামোলপুৰ পথৰ ডিমাকুচিত এই গছডাল আজি প্ৰায় 2 বছৰৰ পৰা ওলমি আছে আৰু যিকোনো মুহূৰ্তত বিপদ যে ঘটিব পাৰে তাৰে এটা আমি অনুমান পোৱা গৈছে কি ক'ব এই ক্ষেত্ৰত আপুনি থানাৰ সন্মুখত বা ইউটি ৰোডৰ কাষতে আমি দেখিবলৈ পাই আছোঁ ইউক্লিপটাছ গছ ডাঙৰকৈ আছে আৰু সেই ইউক্লিপটাছ গছ বহুদিন আগতে ভাঙি আন এডাল ইউক্লিপটাছ গছত আউজি আছে কিন্তু আজি পৰ্যন্ত বন বিভাগৰ দৃষ্টিগোচৰ হোৱা নাই সেইকাৰণে আপোনালোকৰ সংবাদ মাধ্যম যোগেদি আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে এই শুকান গছডাল অতি শীঘ্ৰে কাটিব লাগে কাৰণ বিপদ হোৱাৰ আগতে যদি আমি সজাগ আৰু সচেতন নহওঁ তেতিয়া হয়তো কাৰোবাৰ নিশ্চিতভাৱে বিপদ হোৱাৰ আশংকা আছে আৰু ইয়াত যিহেতুকে প্ৰচণ্ড ৰ'দৰ মাজত বহু ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইয়াতে আহি জিৰণি লয় আৰু বহু লোকে আহি ইয়াতে গাড়ী ৰাখে আৰু গাড়ী ৰাখি মেলি হয়তো কিছুমানে জিৰণি লয় সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে বন বিভাগে অতি শীঘ্ৰেই আহি এই গছডাল কাটি মেলি সুৰক্ষিত স্থানত ৰাখিবৰ কাৰণে আমি দাবী জনাইছোঁ কাৰণ থানাৰ সন্মুখতে এই গছডাল এতিয়া আউজি আছে যে থানাৰো কিছু দায়িত্ব আছে আৰক্ষী বিষয়াসকলৰো কিছু দায়িত্ব আছে যে তেওঁলোকে যিহেতুকে ৰাতিপুৱা উঠিয়ে এই গছডাল দেখিবলৈ পায় তেওঁলোককো আমি ক'ব বিচাৰিছোঁ যে তেখেতসকলো যাতে বন বিভাগক অৱগত কৰাই এই গছডাল অতি শীঘ্ৰে কটাবৰ কাৰণে আমি দাবী জনাইছোঁ কাৰণ ইয়াত আমি এতিয়াও ময়ে নিজেই ইয়াতে জিৰণি ল'বৰ কাৰণে ইয়াতে থিয় হ'লোঁ গাড়ীখন ৰাখিবৰ কাৰণে ওপৰত দেখি পালোঁ যে মস্ত গছডাল আউজি শুকাই গৈছে কিন্তু হয়তো কেতিয়াবা হয়তো গছডাল হয়তো বতাহত ভাঙি হয়তো কাৰোবাৰ গাড়ী নষ্ট হ'ব বা কাৰোবাৰ ওপৰত পৰি হয়তো মৃত্যু মুখত হয়তো পৰিব পাৰে সেইকাৰণে আমি দাবী জনাব বিচাৰিছোঁ যে কম দিনৰ ভিতৰত এই গছডাল কাটি যাতে সুৰক্ষিত স্থানত ৰাখে আৰু ৰাইজক যাতে বিপদমুক্ত কৰে তাৰ কাৰণে আমি বন বিভাগক আমি দাবী জনাইছোঁ